ৰমলা ৰমলা চাহ দে গৈছো ছাৰ গুড মৰ্নিং ডেড গুড মৰ্নিং বেটা আজি ইমান সোনকালে উঠিলা যে নিশ্চয় কিবা প্লেনিং আছে তোমাৰ এয়া লওক চাহ য়েছ ডেড এই আজি ৰাহুলৰ বাৰ্থডে তাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ আৰু তাৰপিছত কিবা এটা বেলেগ প্লেন আছে আৰু সোনকাল ঘৰলৈ আহিবা ৰাতিৰ ভাত সাজ যাতে একেলগে খাব পাৰোঁ বাইদেউ ডেড আজি তোমাৰ এটিএমখন লাগিব হা অলপ পইচাৰ জৰুৰত আছে অ'কে বেটা লৈ যাবা কিন্তু চাবা একাউণ্টটো খালী নকৰিবা বাবা যধে মধে পইচা খৰচ কৰাটো বহুত বেয়া কথা আজি ছাৰ আছে কাইলৈ নাথাকিলে কি কৰিবা অ' ৰিয়েলি চাকৰৰ মুখত আজিকালি বৰ বৰ কথা নিজৰ অকাতত থাকি কথা কবি মই তোমাক ভালৰ কাৰণেহে কৈছো বাবা তাৰ ভালৰ কাৰণে চিন্তা কৰিবলৈ মই এতিয়াও জীয়াই আছো যা ভিতৰলৈ যা এইজনী কিন্তু দিনক দিনে বহুত বাঢ়ি গৈছে তাইক মই চাই ল'ম হ'ব হ'ব তাইক মই চাম তুমি এতিয়া ওলোৱা এটিএমখন তাত আছে লৈ যাবা অ'কে ডেড ৰমলা ৰমলা ঐ ৰমলা চাওঁ এইফালে আহ মাও মোক টকা অলপ লাগিছিল পৰীক্ষা পালেহিয়ে নহয় দুখনমান কিতাপ কিনিব লগা আছে মাজনী আজি তোক মই টকা দিব নোৱাৰিম পৰহি দিনাখন মাষ্টৰ দায়িত্বৰ পৰা ল'ম আৰু তোক দি দিম হ'বনে ঠিক আছে হ'ব দে কিন্তু এটা কথা পৰহিতকৈ বেছি দেৰি নকৰিবি নহ'লে পৰীক্ষালৈকে মোৰ পঢ়াই শেষ নহ'ব মা হ'ব বাৰু মাজনীও তই টকাৰ কাৰণে চিন্তা কৰিব নালাগে তোৰ সকলো সপোন মই পূৰণ কৰিম দেউতাৰতো গ'ল এতিয়া তই মোৰ সকলো তই ভালদৰে পঢ় আমি বৰ দুখীয়া মানুহ ন আমাৰ দৰে মানুহে সপোন দেখাটো মহাপাপ কিন্তু মা চাই থাকিবি এদিন আমিও বহুত ধনী মানুহ হ'ম এদিন আমাৰো এটা বহুত ধুনীয়া ঘৰ হ'ব এখন ধুনীয়া গাড়ী হ'ব আৰু তই আৰু মই লগ হৈ বহুত ফূৰ্তি কৰিম তই নাকান্দিবি মা নাকান্দিবি এনেকৈ নাকান্দিবি মা তই কান্দিলে মোৰ বহুত বেয়া লাগে কিয় কান্দিছনো মাজনী তোৰ আশাবোৰ পূৰণ হওক ভগৱানৰ ওচৰত সেইটোৱে মোৰ প্ৰাৰ্থনা হ'ব দে এতিয়া নাকান্দিবি হাঁহি দে অ' পাহি ক'ত যোৱা আপোনাক কিয় লাগে যাওঁ আৰু এঠাইলৈ নহয় মানে ইমান ৰ'দ দিছে খোজকাঢ়ি গ'লে তোমাৰ বহুত কষ্ট হ'ব ব'লা নহ'লে মই তোমাক থওঁ ঐ ৰোহিত নাম আপোনাৰ লগত বাইকত যাবলৈ আপুনি মোৰ কোন হয় আৰু এজন অচিনাকি ল'ৰাৰ লগত বাইকত যাবলৈ মোৰ একো গৰজ পৰা নাই আমি তোমাৰ বাবে অচিনাকি নহয় পাহি আৰু এনেও মোৰ লগত গ'লে তোমাৰ ষ্টেণ্ডাৰ্ড বাঢ়িব দিয়াচোন নে কি কয় ৰোহিত হয়তো বেলেগৰ ডিঙিত ধৰি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা ছোৱালী এই পাহি নহয় ফটোৱা চব সেইজনীৰো এটিটিউডটো কম নহয় দেই সেইকাৰণেতো তাইক মোৰ খুব ভাল লাগে আৰু চাই থাক খুব কম সময়ৰ ভিতৰতে তাইক মই প্ৰপ'জ কৰিম কি কবে বাপেৰে গম পালে তোৰ ডিঙি কাটি দিব তই পাগল হৈছ নেকি মোৰ ডিচিজন দেদে কেতিয়াও না নকৰে এতিয়া বাইকত বহ আৰু বল
হে ভগৱান, এইখন ঘৰৰ পৰা মোক মুক্তি দিয়া প্ৰভু। এনেকে নোৱাৰিছোঁ আৰু কাম কৰি থাকিব। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল টকা পইচা আৰু কূটনীতি। আৰু ৰাতি হ'লে কি হলো ৰমলা? অকলে অকলে কি বকি আছ? নে তয়ো কিবা মন্ত্ৰী হোৱাৰ সপোন দেখিছ? মন্ত্ৰী হোৱাৰ মোৰ ইচ্ছা নাই। দেখি আছো নহয় কোনে কি কাম কৰি আছে। হ'ব হ'ব, বেছি ভাষণ দিব নালাগে। ব'ল মোৰ ৰুমলৈ ব'ল। থকা আৰু খোৱাৰ অভাৱত আজি মই লোকৰ ঘৰত কাম কৰিব লগা হৈছে। আৰু সিহঁত বাপেক পুতে খালে মোৰ দুৰ্বলতাত সুযোগ লৈছে। ঐ ক'ত মৰিলি? আহিলি নে? ইহঁত বাপেক পুতে খালে নিজৰ কৰ্মফল দিবই লাগিব। এইবোৰ তোমালোকে কি কৰিছা? মিছা বদনাম দি সিহঁতক কিয় ইমান অত্যাচাৰ চলাইছা? তই ন মনে মনে থাক, তোৰ টোন সদায় তলত থাকিব লাগিব। তই নাজানো নেকি মোৰ তাত কি আছে তোৰ বিষয়ে? মই যদি তোৰ চৰিত্ৰ উদুঙাই দিব লাগে ন, তই কত নিজৰ মুখ দেখাব নোৱাৰিবি। মোৰ চৰিত্ৰনো কি বেয়া দেখিলা? আৰু এইজনী বৰ সতী সাবিত্ৰী। কি হ'ল, জোকৰ মুখত চূণ পৰিলে নাই? যা এতিয়া ইয়াৰ পৰা। কি হৈছেনো তোমাৰ? সদায় সদায় যে এনেকে তুমি মোক ৰাস্তাত আমনি কৰি থাকা, এইবোৰ কথা মই একেবাৰে ভাল নাপাওঁ। চোৱা পাহি, আচলতে মই প্ৰব্লেমটো কি কোৱাচোন? সদায় সদায় যে এনেকে ৰাস্তাত ছোৱালী জোকাই ফুৰা, তোমাৰ অলপো বেয়া নালাগেনে? তাতকে যোৱা MLA বাপেৰ লগত গৈ কেম্পেইনিং কৰাগৈ, লাভ হ'ব তোমাৰ। হাৰি মই তোমাক ভাল পাওঁ পাহি, আৰু চিৰদিনৰ কাৰণে তোমাক মোৰ নিজৰ কৰিব বিচাৰোঁ। কাণতলীয়া চৰ চিনি পাওঁ নহয়, একেপাত চৰতে গাৰ পৰা একেবাৰে প্ৰেমৰ ভূত পলাব। পাহি নিচিঞৰিবা, তোমাৰ এই ৰঙা চকুলে ভয় কৰা ছোৱালী এই পাহি নহয়। আৰু এটা কথা, নেক্সট টাইম যদি তুমি মোক এনেকে আমনি কৰা নহয়, তোমাৰ এই গালত কাণতলি এটা বহাবলৈ মোৰ এই হাতখন কিন্তু নকপে। আণ্ডাৰষ্টেণ্ড? আই থিংক ইউ বেটাৰ আণ্ডাৰষ্টেণ্ড। কি হলো মাজনী? ইমান খঙত আছ যে? তোক আজি কোনোবাই কিবা ক'লে নেকি? হ'বলৈ কি আছে? এই MLA পুতেকটোৱে মোক সদায় আমনি কৰি থাকে। সি নিজকেনো কি বুলি ভাবিছে? তাক কোনোবা দিনা মই মাজনী, সিহঁত বহুত ডাঙৰ মানুহ, সিহঁতে যিকোনো কামেই কৰিব পাৰে। তই সিহঁতৰ লগত নালাগিবি। আমি বৰ দুখীয়া মানুহো মাজনী। সৰুতে দেউতাৰা গুচি গ'ল। নিজৰ নহ'লেও মোৰ কথাটো অন্ততঃ ভাবিবি। সেই বুলি মা, দিনে দিনে মই কি তাৰ অভাৰটাইমিবোৰ সহ্য কৰি যাম নেকি? তই হয়তো এটা কথা নাজান, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি দুৰ্বল নহয়। কিন্তু মাজনী, মা, কোনো কিন্তু নাই। তই সেইবোৰ একেবাৰে চিন্তা নকৰিবি। মোৰ একো নহয়তো, আৰু তই আছ নহয় মোৰ লগত, মোৰনো কি হ'ব পাৰে? তই এতিয়া যা, ভাত বনাবই।
মোৰ বহুত ভোক লাগিছে মোৰ অলপ পঢ়িব লগা আছে আৰে তাই তোক তেনেকৈ ক'বলৈ সাহস ক'ত পালে তাইক মই সোধাই নিলোঁ তাই নিজকে ভাবিছে কি বুলি তাই মোক ৰিজেক্ট কৰে এই প্ৰিন্সক তোক ইমানখিনি কথা ক'লে তই একোৱেই নকলি মানিছোঁ তোক মোৰ মৌনতাক যদি তাই মোৰ বিফলতা বুলি হৈছে তেতিয়াহ'লে তাই ভুল কৰিছে তাই চাগে পাহৰি গৈছে যে পৰুৱাৰ পাখি গজে মৰিবলৈ মানে তই কিবা য়েছ ডাইনী সজাম সেই মাক জীয়েকক হোৱাট অঁ অঁ গাঁৱৰ মানুহৰ মনত ইমানেই কথা সোমোৱাই দিম যে আমি একো নকৰাকৈয়ে গাঁৱৰ মানুহে সিহঁতক খেদি পঠাব য়েছ অ' মা গাঁৱৰ মানুহবোৰৰ কি হৈছে অ' আজিকালি আমাক কোনেও ভালকৈ মাত বোল নকৰে আৰু কি জান বাহিৰলৈ গ'লে আমাক সকলোৱে ডাইনী বুলি কয় কিয়নো কথাটো ময়ো ভাবিছোঁ হঠাৎ যে কি হৈ গ'ল হঠাৎ কি হৈছে সেইটো মই খুব ভালকৈ জানো এই সকলোবোৰ চব MLA পুতেকৰ চক্ৰান্ত মানুহ ইমান তললৈ নামিব পাৰেনে আচৰিত কথা দুখীয়াৰ হৈ মাত মতা মানুহ কোনো নাই অ' মাজনী ভগৱানৰ ওপৰত বিশ্বাস ৰাখ সকলো সময়ত সকলো ঠিক হৈ যাব অ' দাদা বিস্কুট এপেকেট তই দিছোঁ কিয় ইয়ালৈ আহিছ হা তইতো ডাইনী হয় তই যা মোৰ দোকানখন কি জ্বলাবলৈ আহিছ তই যা ইয়াৰ পৰা যা এনেকে নকবি অ' দাদা যা এইবিলাক মই একো বুজি নাপাওঁ মই গাঁৱৰ মানুহক পাতিম কিন্তু যা ইয়াৰ পৰা আঁতৰি যা তহঁতে দেখোন মোক চিনিয়ে পাওঁ মই ডাইনী নহয় অহ এইজনী মানে আৰু জ্বলাব দোকানখন জ্বলাব আহিছা হা যা আঁতৰি যা এই অমংগলীজনী আহিলেই নহয় এতিয়া দোকানখন বন্ধ কৰাই ভাল চন্দনা কি অ' তুমি ইয়ালৈ কিয় আহিছা তুমি নাজানা নেকি গাঁৱৰ মানুহে তোমাক কি বুলি কয় তুমি মোৰ ঘৰখন ধ্বংস কৰি নাহিবা ইয়ালৈ তোমাক কাব কৰিছোঁ তুমি ইয়াৰ পৰা যোৱা তহঁতে বাৰু মোৰ লগত এনেকুৱা কিয় কৰি আছ তুমি ইয়াৰ পৰা গ'লানে নে মই এখেতক মাতিম হেৰি চাওকচোন ডাইনীজনী আহিছে আহকচোন হ'ব দে মই যাওঁ কৰ কি যে মানুহবোৰ আহে নহয় ইয়াত দেই ডাইনী চব ৰাইজ শুনিছেনে যোৱাকালি লংকেশ্বৰৰ দোকানলৈ ডাইনীজনী আহিছিল কিন্তু লংকেশ্বৰ ৰাতি মৰি থাকিল ৰাইজ তাইক আমি খেদিবই লাগিব ছাৰ এইবোৰ কিন্তু বহুত বেয়া কথা হৈছে মই চব কথা গাঁৱৰ মানুহক কৈ দিম লগতে জানকীহঁতকো কৈ দিম মিছাতে মনত বহুত কষ্ট পাই আছে কি কবি কি এইবোৰ মোৰ বাবা চক্ৰান্ত শুন ৰমলা তোৰ এনেকুৱা কিছুমান মোৰ মোবাইলত ভিডিঅ' আছে এইবোৰ যদি মই ভাইৰেল কৰি পঠাই দিওঁ তেতিয়াহ'লে কি কৰিবি তই কি কৰিবি মই কথাটো এনেহে কৈছিলোঁ ভুল হৈ গ'ল দিয়ক
এইবোৰ কেনেকৈ হ'বলৈ পালে? এইবোৰ খাব নপোৱা বিকহু ইমান সাহস, সি গৈ থানা পালে। কেতিয়া কেনেকৈ কি হ'ল মই গমেই নাপালোঁ ডেড। এতিয়া মোৰ খুব ভয় লাগিছে। তুমি প্লিজ কিবা এটা কৰা। আজিৰ যুগত ইমান সুবিধা থকা স্বত্তেও এইবোৰ কিহৰ খেল? হ'ব, ইমান টেনশ্যন ল'ব নালাগে, মই অফিচাৰজনৰ লগত কথা পাতিম। এইবাৰৰ অফিচাৰজন বোলে ফিমেল হয়, নতুনকৈ জইন কৰিছে। মাইকী মানুহৰ টকাৰ প্ৰতি দুৰ্বলতা আছে। এই কেছটো কেনেকৈ ছল্ভ কৰিব লাগে মই সেইটো কথা ভালদৰে জনা আছে। এক্সকিউজ মি, আপোনালোকে মেনাৰ্ছ নাজানে নেকি? ফাৰ্ষ্ট কথা, আপোনালোকে নক কৰা নাই, আৰু ছেকেণ্ড কথা, মই আপোনালোকক বহিব কোৱা নাই। অফিচাৰ, মই আপোনাক এটা বিশেষ কথাৰ বাবে লগ কৰিবলৈ আহিছোঁ। অ' ৰিয়েলি? আপোনাৰনো এনেকুৱা কি কথা আছে যে আপোনালোকৰ নিচিনা মানুহে আজি মোক লগ কৰিব লগা হৈছে? কথা আৰম্ভ কৰাৰ আগতে এই কথা আচলতে নিশ্চয় কিবা য'ত লগাইছে, হয়তো মাৰ্ডাৰ নহ'লে ৰেপ কেছ। নাই নাই, মই একো মাৰ্ডাৰ কৰা নাই, এইবোৰ চব মিছা কথা। আচলতে সিহঁতে মোৰ ল'ৰাটোক মিছা কেছত ফচাইছে। আৰু তাৰ জীয়েকৰ চৰিত্ৰটো খুব বেয়া। ক'ৰবাত কিবা লেঠা লগাই আহি মোৰ ল'ৰাটোক ফচালে। আপোনাৰ ল'ৰাটো ইমানেই অজলা অকৰা শান্ত যে সি এজনী ছোৱালীক ৰেপ কৰি একেবাৰে মাৰিয়ে পেলালে। আচৰিত। কি কৈছে আপুনি এইবোৰ? এইবোৰ মিছা কথা। মোৰ ল'ৰাই কাকো ৰেপ কৰা নাই। আৰে ৰেপ কৰাটো দূৰৰে কথা, সি আজিলৈকে কোনো ছোৱালীক মোৰ দাঙিয়ে চোৱা নাই। অ' ৰিয়েলি? সি চাগে খুবেই আলসুৱা, নহয় জানো? হয় হয়, এইখন মই ব্লেংক চেক দিছোঁ। এমাউণ্টটো আপোনাৰ মতে ভৰাই ল'ব। মুঠৰ ওপৰত কেছটো আপুনি ছল্ভ কৰিবই লাগিব। য়েছ, ডেডে ঠিক কথাই কৈছে। আপুনি কাক খোজ দিব আহিছে গম পাইছেনে? আপোনাৰ ল'ৰাৰ এগেইনষ্টত সকলো প্ৰমাণ আছে মোৰ লগত। চ' এই চেকখন লওক আৰু গেট আউট। আপোনাৰ দেখিছোঁ অহংকাৰটো অলপ বেছি। ছোৱালী হৈ ইমান অহংকাৰ কৰাটো কিন্তু ভাল কথা নহয়। আপুনি হয়তো নেজানে ইচ্ছা কৰিলে মই কি কৰিব পাৰোঁ। একো কৰিব নোৱাৰে আপুনি, আৰু যদি মই ইচ্ছা কৰোঁ তেনেহ'লে কিন্তু বহুত কিবা কিবি কৰিব পাৰোঁ। তেনেহ'লে শুনক, আকৌ এবাৰ ডাইনীৰ কাহিনী সজাবলৈ মোৰ বেছি সময় নালাগে। যেনেদৰে জানকী আৰু পাহিক এই গাঁওখনৰ পৰা মই ডাইনী সজাই খেদি পঠিয়াইছিলোঁ, ঠিক ঠিক তেনেদৰে আপোনাকো। কি হ'ল মিষ্টাৰ বিনন্দ চলিহা? চিনি পাইছে নহয় মোক? আজিৰ পৰা 10 বছৰ আগতে আপোনালোকে যাক ডাইনী সজাই এই গাঁৱৰ পৰা বাহিৰ কৰি দিছিল, সেই জানকীৰে ছোৱালী মই, পাহি। কি হ'ল? একেবাৰে মুখৰ মাতে নাইকিয়া হৈ গ'ল যে? আৰু আপুনি কি কৈছে? আকৌ এবাৰ ডাইনীৰ কাহিনী সজাব? শুনক মিষ্টাৰ চলিহা, এইবাৰ ডাইনীৰ কাহিনী আপুনি ইয়াত নহয়, জেলত লিখিব লাগিব।
ঠিক আছে অলৰেডি আপোনালোক দুজনৰ স্বীকাৰোক্তি ইয়াত ৰেকৰ্ড হৈ গৈছে গতিকে আপোনালোকে বাহিৰত অকণমান ৱেইট কৰক জেললৈ পঠিওৱাৰ ব্যৱস্থা মই কৰি আছোঁ শইকীয়া এখেতসকলক নিয়াৰ ব্যৱস্থা কৰক প্লিজ আউট ৱেট লৈ যাওক এইখন আপোনাৰ কামত আহিব মাও আজি মই ছাকচেছ হ'লোঁ তোৰ হত্যাকাৰীক আজি মই শাস্তি দিব পাৰিলোঁ আজি যদি তই মোৰ লগত থাকিলি হয় তই বহুত শান্তি পালি হয় মা তই য'তেই আছ তাৰ পৰা তই মোক আশীৰ্বাদ কৰিবি মই যাতে সদায় এনেকৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰোঁ টকাৰ লোভত পৰি মোৰ যাতে এই হাতখন কেতিয়াও কঁপি নাযায় তই চাই আছনে মা প্লিজ তাৰ পৰাই তই মোক আশীৰ্বাদ কৰিবি